জয়তে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। আমি আমাৰ অনশনস্থলী অৰ্থাৎ প্ৰতিবাদৰ শেষ ভাষা আমাৰ অনশন হিচাপে আমি কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে। কথাটো হৈছে কি, আমাক যি শাসন কৰি আছে, দেশ শাসন কৰি আছে চৰকাৰবিলাকে, এই জাতি জনগোষ্ঠীবিলাকক অতীতৰ পৰা তেওঁলোকে প্ৰতাৰণা কৰি আহিছে। তাৰ লগতে আমাৰ এই চুতীয়া জনগোষ্ঠীটোকো প্ৰত্যেকটো ৰাজনৈতিক দলেই ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত আমাৰ যি প্ৰাপ্য বিচাৰি আমি আন্দোলন কৰোঁ, অৱস্থান ধৰ্মঘট কৰোঁ বা ইটো আন্দোলন কৰোঁ। আন্দোলন কৰিলে ইলেকশ্যনৰ আগমুহূৰ্তত তেওঁলোকে আমাৰ প্ৰাপ্য দিম বুলি আমাক নিশ্চিত প্ৰদান কৰে। কিন্তু যেতিয়া তেওঁলোকে ৰাজপাটত দখল কৰে, ৰাজপাট দখল কৰাৰ পিছত সেই সকলোখিনি ফুটুকাৰ ফেন। সেইকাৰণে আমি আজি ইয়াত 12টা দফা 12টা দাবীৰে আমি ইয়াত আন্দোলনত বহিছোঁ। আৰু আমাৰ শেষৰগৰাকী ৰাণী আই সতী সাধনীৰ নামত যিখন যোৰহাট আৰু মাজুলী সংযোগী দলং হৈ আছে, নিৰ্মাণ দলং আছে, সেই দলংখন আমাৰ চুতীয়া ৰাণী সতী সাধনীৰ নামত নামাকৰণ কৰিব লাগে। কাৰণ আগৰ যিখন দলং আছিলে আপোনাৰ শদিয়াত হওক, বগীবিলে হওক, সেই দুখন দলং কিন্তু আমাৰ নামত দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হৈছিল ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত। কিন্তু যেতিয়াই তেওঁলোকে ইলেকশ্যনৰ বৈতৰণি পাৰ হয়, তাৰ পিছতে সেই দলংকেইখন উদ্বোধন কৰিলে। কিন্তু উদ্বোধন কৰি পেলাই আমাৰ নামত নামাকৰণ কৰিবলৈ তেওঁলোকে মানে কোনো ইচ্ছা প্ৰকাশ নকৰিলে বা আমাক প্ৰতাৰণা কৰিলে। সেইকাৰণে আমি এই যিখন দলং হৈ আছে যোৰহাট মাজুলী সংযোগী দলং, সেই দলংখন আমাৰ আইগৰাকীৰ নামত নামাকৰণ কৰিবই লাগিব। আৰু যদি নকৰে তেতিয়া আগন্তুক দিনত যেনেকৈ বিগত চৰকাৰবিলাকক আমি চুতীয়া জনগোষ্ঠীয়ে মানে ৰাজপাটৰ পৰা নমাবলৈ চেষ্টা কৰিছিলোঁ, নমাবলৈ সক্ষম হৈছিলোঁ, তেনেদৰে আগন্তুক 26 চনতো আমি এই ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰখনক এই আসনৰ গাদীৰ পৰা আমি নমাবলৈ আমি সক্ষম হ'ম। আমাৰ এই 12টা দাবীৰ ভিতৰত আছে আমাক যিবিলাক আমাৰ কীৰ্তিচিহ্ন আছে, পুৰণা কীৰ্তিচিহ্নসমূহবিলাক তেওঁলোকে সংৰক্ষণ কৰিব লাগে। কাৰণ সেইবিলাক সংৰক্ষণৰ অভাৱত আজি ধ্বংস গ্ৰাহলৈ গুচি গৈছে। আৰু আমাক জনজাতিকৰণ আছে, স্বায়ত্ব শাসন আছে, তাৰ পৰা আমাক আসন সংৰক্ষণ কৰিব লাগে। কাৰণ আমাৰ দেখিছে আমাৰ এই জাতি জনগোষ্ঠীটোৰ পৰা আসন সংৰক্ষণ নথকাৰ বাবে আমাৰ বিভিন্ন বিষয়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট পঢ়া অসুবিধাত মানে হৈছে বা চিট পাবলৈ সক্ষম নহয়। সেইবাবে তেওঁলোকে এটা উচ্চ স্থান বা উচ্চ আসন ল'বলৈ চৰকাৰত সক্ষম হোৱা নাই। সেইকাৰণে এই যিবিলাক দাবী আছে, এই দাবীবিলাক মানি ল'বৰ বাবে আমি পুনৰবাৰ এই আমাৰ অনশনস্থলীৰ পৰা চৰকাৰক অনুৰোধ জনালোঁ। জয়তে মই আপোনালোকৰ থ্ৰুৱেদি সমূহ অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু এই ভোগালীৰ বিহুৰ বতৰত আমি মহিলাসকলো আজি পুৰুষসকলৰ সমানে আহি আমৰণ অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবহিলগীয়া হৈছে। কাৰণ চৰকাৰে বাৰে বাৰে আমাক প্ৰতাৰণা কৰি আহিছে। প্ৰত্যেকবাৰে আমাক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন দিম বুলি বাৰম্বাৰ আমাক প্ৰতাৰণা কৰি আহিছে। গতিকে এইবাৰ আমি 2026 বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাক যদি জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ মৰ্যাদা প্ৰদান নকৰে, তেতিয়াহ'লে আমি 2026 নিৰ্বাচন বৰ্জন কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ। পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজক মই ইংৰাজী নৱবৰ্ষৰ ওলগ যাচিছোঁ। আৰু ইয়াৰ লগতে ভোগৰ উৎসৱ ভোগালী বিহুৰ ওলগ যাচিছোঁ। ইতিমধ্যে আৰু কেইটামান দিনৰ পাছতে ভোগালী বিহু আৰম্ভ হ'ব। ভোগৰ এটা পৰিৱেশ, আৰু এই ভোগৰ পৰিৱেশৰ ব্যস্ততাৰ মাজতেই আমি আজি যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত গণতান্ত্ৰিক আন্দোলনৰ এটা চূড়ান্ত এটা প্ৰতিবাদ আমৰণ অনশনৰে কঠোৰ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। কি কাৰণে এই কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ চুতীয়া জাতিৰ লগতে অসমৰ 6 জনগোষ্ঠীৰ যি প্ৰধান দাবী জনজাতিকৰণ আৰু স্বায়ত্ব শাসন, এই জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীৰ যিখন সংগ্ৰাম, এইখন দীৰ্ঘদিনীয়া। আমি এই দীৰ্ঘদিনীয়া সংগ্ৰামখনত আমি বহুবাৰ প্ৰতিবাদ হৈছে, বহু প্ৰতিবাদী কাৰ্যসূচী হৈছে, বহু আলোচনা হৈছে, কিন্তু সকলো নিষ্ফল, সকলো নিৰৰ্থক। যিহেতু তেখেতসকলে প্ৰতিবাদৰ একো ভাষা বুজি নাপায়, বিজেপি নেতৃত্বাধীন চৰকাৰখনে প্ৰতিবাদৰ ভাষা তেখেতসকলে বুজি নাপায়, এয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে। সেয়েহে আমি আজি যোৰহাট আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰাই তেখেতসকলক আমি সকীয়াই দিব বিচাৰিছোঁ যে অনাগত যি 2026 চনৰ বিধানসভা নিৰ্বাচন অসমত আহি আছে আৰু লগতে পঞ্চায়ত নিৰ্বাচন আহি আছে, এই দুইটা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে আমাৰ দাবীটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক। তেখেতসকলে আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ লগতে আমাৰ যি 12 দফীয়া দাবী আছে, এই দাবীবিলাকৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে আমাৰ এই দাবীবিলাকৰ সমাধানৰ দিশত কাৰ্যকৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰক। ইয়াৰ অন্যথা কিন্তু 2026 চনৰ বিধানসভা নিৰ্বাচন বিজেপিৰ কাৰণে বৰ সুখৰ নহ'ব। তেখেতসকলক আমি বিশেষকৈ উজনি অসমত চুতীয়াসকলে বিজেপি বিৰোধী এক প্ৰবল প্ৰত্যাহ্বান গঢ়ি তুলিবলৈ কিন্তু আমি বাধ্য হ'ম।